আৰু এইটো গেট মানে এইটো ৰাস্তাটো দীঘল সোমাই আহিব লাগে আৰু দুফালে দুখন বিল। ইমান ধুনীয়াকৈ বতাহ মাৰি আছে, বতাহবোৰৰ শব্দ শুনিছে আপোনালোকে, আৰু চৰাই চিৰিকটি মাত, যান বাহনৰ তেনেকুৱা মানে শব্দ নাই ইয়াত। একদম নিৰ্জন পৰিৱেশ, শান্তিপূৰ্ণ। সেইকাৰণে চাগে শান্তি আশ্ৰম নাম ৰাখিলে। ইয়াৰ সঁচাকৈ শান্তি। আৰু ব্ৰহ্মপুত্ৰৰ একেবাৰে পাৰতে অৱস্থিত শান্তি আশ্ৰম। যোৰহাটৰ ককিলা মুখত শান্তি আশ্ৰম অৱস্থিত। শান্তি আশ্ৰমৰ ভিতৰৰ ফালে ভিডিঅ' কৰাৰ বন্ধ, সেইকাৰণে মোৰ বেছিকৈ ভিডিঅ' কৰিবলৈ ভয় লাগিল। আৰু এই কাষতে এখন বৰ ধুনীয়া ফুলনি। এয়া চাওকচোন, ফুলনিখন ইমান ধুনীয়াকৈ বিভিন্ন ধৰণৰ ফুল ফুলি আছে, বৰ ধুনীয়াকৈ ৰাখিছে ফুলনিখন। আৰু তাৰ কাষতে এটা পুখুৰী আছে, পুখুৰীটো ধুনীয়াকৈ পকা কৰি থৈছে। আৰু তাৰ কাষেৰে মানে এটা ৰাস্তা আছে, সেই ৰাস্তাটোৱেদি ব্ৰহ্মপুত্ৰ পাৰলৈ যাব পাৰি। এইটো চাওকচোন, পুখুৰীটো ইমান ধুনীয়া লাগিছে নহয়নে বাৰু? এতিয়া আমি ব্ৰহ্মপুত্ৰ পাৰলৈ যাম। এয়া এইখন ব্ৰহ্মপুত্ৰ। ইয়াৰ পাৰতো বহুত মানে ভাল লাগিলে, বৰ ধুনীয়া বতাহ মাৰি আছে, ফাগুনৰ পচোৱা বতাহ। এয়া হৈছে শান্তি আশ্ৰমৰ বেক চাইডটো। গৈ ভাল লাগিলে আমাৰ। আপোনালোকো যদি যোৱা নাই, যাব তালৈ এবাৰ, গৈ ভাল লাগিব। পিকনিক খাবৰ কাৰণেও ধুনীয়া সুবিধা আছে তাত, নদীৰ কাষতে। এয়া আমি এইবাৰ যাবলৈ ওলাইছোঁ নিমাতী ঘাটলৈ বুলি। এয়া গৈ আছোঁ আৰু আমি। বিভুৱেতো বহুত ভাল পাইছে, ফুৰিবলৈ পাইছে। ইমান ধুনীয়া, সঁচাকৈ চাওকচোন, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি গৈ আছোঁ আৰু তাতে ইমান ধুনীয়া বতাহ মাৰি আছে আজি। এয়া ইমান ধুনীয়াকৈ মহবোৰ চৰি আছে, ঘাঁহ খাই আছে। আৰু ইয়াত বহুত ঠাইত মাছ মৰাও দেখিলোঁ আমি। নাৱত উঠি মানুহবোৰে মাছ ধৰিছে। এয়া চাওকচোন, মাছ মাৰি আছে। আকৌ নিমাতী ঘাট পাই নেক্সট ভিডিঅ'টোত লগ পাম। আজিলৈ বাই বাই।